অতিশয় পৰিতাপৰ কথা মহাত্মা গান্ধীয়ে স্বপ্ন ভাৰতবৰ্ষৰ কথা কৈ যিটো স্বাধীনতাৰ যুঁজ কৰিছিল গাঁৱে পথে এটা সুন্দৰ গাঁৱে গাঁৱে এটা সুন্দৰ পথ হ'ব তাৰ বিপৰীতে আজি আমি স্বাধীনতাৰ ৭৭ বছৰ পাছতো ডাবল ইঞ্জিনৰ চৰকাৰৰ বুলি কোৱা বিজেপি চৰকাৰৰ দিনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা বিকাশৰ বিপৰীতে আমি কেৱল দেখিছোঁ গাঁত আৰু গাঁত। গতিকে এই গাঁতত পৰি আমি বহুজনে প্ৰাণ হেৰুৱাব লগা হৈছে, বহু ভাই বন্ধুক আমি হেৰুৱাইছোঁ, যাৰ ফলত আমি আজি এই অন্নশন কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে। এই অন্নশন কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰ তথা প্ৰশাসনক তথা এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক লুটি পুতি খোৱা নিৰ্মাণকাৰী প্ৰতিষ্ঠানক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি অতি শীঘ্ৰেই এই ৰাস্তাটোৰ এটা ভাল ব্যৱস্থাৰে আমাক যাতায়াতৰ সুচল কৰি নিদিয়ে তেন্তে অনাগত দিনত আমি স্থানীয় ৰাইজৰ সহযোগত কিন্তু পথ অৱৰোধৰ জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজি আমাৰ ইয়াতে মানে উপস্থিত হৈ কোনো বিভাগীয় কৰ্তৃপক্ষক খবৰ লোৱা নাই। জয়াগড় আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল ইয়াতে আহিছিল আৰু SP অফিচৰ পৰা এগৰাকী বিশেষ দায়িত্বত থকা ব্যক্তিয়ে টেলিফোন যোগে খবৰ লৈছে, কিন্তু ইয়াতে কোনো আহি উপস্থিত হোৱা নাই।